চকুকেইটাতো আমাৰ নাই, দৃষ্টিহীন আমি, দৃষ্টিটো নাই আমাৰ, গতিকে আমাৰ কাণখনে চকু বুলি ক'ব লাগিব। এতিয়া এইটো লেফ্ট ছাইড আৰু ৰাইট ছাইডটো আমি এই কাণৰ যোগেদি আমি নিৰীক্ষণ কৰোঁ মানে এইটো। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো নিশ্চয় ভালে আছে। বহু বছৰ পিছত আচলতে আজি ভিডিঅ' বনাব লোৱা হৈছে। আজি আমাৰ ঘৰত উপস্থিত আছে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি, আৰু তেওঁৰ সৈতে কেইটামান খুব গুৰুত্বপূৰ্ণ কথা পাতিম আজি। আৰু সকলোৰে মনত কিছুমান প্ৰশ্ন উদ্ভৱ হয়, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন ধাৰণ প্ৰক্ৰিয়াবোৰ কেনেকুৱা হয়, তেওঁলোকে কেনেকৈ ঘূৰা ফুৰা কৰে। তেখেত আচলতে অন্ধ এগৰাকী ব্যক্তি, নাম সনাতন গগৈ। তেওঁ যিহেতু দুয়োটা চকুৰে নেদেখে, কিন্তু তাৰ পিছতো আমি কৰিব নোৱাৰা বহু কাম তেওঁ কিন্তু বৰ সহজে কৰি থাকে। গতিকে গোটেই কথাখিনি আমি জানিম। তেওঁ ক'ত পঢ়ি আছে, তেওঁ কেনেদৰে অহা যোৱা কৰে। তেওঁ ইতিমধ্যে বহুকেইখন ঠাই বিদেশলৈও ফুৰিবলৈ গৈছে। গতিকে আমি নোৱাৰা বহুত কাম তেওঁ কৰিব পাৰে। গোটেই কথাখিনি মোৰো বহু মনত প্ৰশ্ন আছিল যে তেওঁলোকৰ জীৱন প্ৰক্ৰিয়াটোৰ বিষয়ে অকণমান জানিবলৈ মাজে মাজে মই তেওঁক লগ পালে সুধোঁ। গতিকে এই কথাখিনিকে আজি ভিডিঅ' আকাৰে আপোনালোককো মই জনাই দিবলৈ বুলি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। দৃষ্টিহীন ব্যক্তিসকলে আচলতে মোবাইল কেনেদৰে ব্যৱহাৰ কৰে মই সনাতনক জনাবলৈ অনুৰোধ জনাইছোঁ। সনাতনৰ হাতত এইটো এটা মোবাইল হয়। এইটো নমস্কাৰ। মই মোবাইলটো আচলতে আমাৰ দৃষ্টিহীনসকলে এইটো এটা এই মোবাইল প্ৰতিটো মোবাইলতে থাকে। এণ্ড্ৰইড মোবাইলত এই টকবেক বুলি এটা ছেটিং থাকে। এক্সেচিবিলিটিত গৈ সেই ছেটিংছটোত অন কৰি পেলাই টকবেকটো অন কৰি ল'ব লাগিব। আৰু এইটো প্ৰতিটো হেৰিত ডাবল টাচ হয়, প্ৰতিটো ফাংচন উলিয়াবৰ কাৰণে ডাবল টাচ হয়। আৰু যদি আপুনি মোবাইলটো এতিয়া টকবেক হ'লে অলপ নিবলৈ দিগদাৰ হৈ যায়। এতিয়া সেই গতিকেলৈ এপছটো উলিয়াবলৈ হ'লে আঙুলি দুটা সমানে প্ৰেছ কৰিব লাগিব। এইটো ওলাই গ'ল। এতিয়া এইটো ওলালে, কেমেৰা ওলালে, কাইন মাষ্টাৰ ওলালে, ছেটিংছ ওলালে। মই ছেটিংছটো আপোনালোকক অ'পেন কৰি দেখাইছোঁ। এইটো ছেটিংছ হৈ গ'ল অ'পেন। তাৰপিছত আৰু এতিয়া ছেটিংছত ফাংচনখিনি বিচাৰিবলৈ হ'লে এইটো ওৱান টাচ কৰি আছোঁ নহয়, এইটো টাচটো প্লে' হোৱা নাই, ডাবল টাচ কৰি দিব লাগিব। এতিয়া বিচাৰিবলৈ হ'লে আমি দুটা আঙুলিয়ে ঠেলি নিব লাগিব। এইটো ওলাই গৈছে, এইটো ওলাই গৈছে। এতিয়া এইটো জেনেৰেল মেনেজমেণ্ট, ডিভাইচ কেয়াৰ, এক্সেচিবিলিটি। মই এক্সেচিবিলিটিত টাচ কৰি দিছোঁ। তেতিয়া ইয়াতে এইটো ডাবল টাচ কৰা হ'ল। এতিয়া অ'পেন হৈ গ'ল। এইটো হিয়াৰিং এডভান্স, এইটো টকবেক, এইটো অ'পেন কৰিলোঁ। এতিয়া এইটো অ'পেন কৰি দিয়া লগালগ এইটো অন আছে, অফ যদি কৰি দিওঁ নহয় তেতিয়া একেবাৰে একো নাইকিয়া হৈ যাব। যদি অফ কৰি দিওঁ, অফ কৰিব নালাগে। এতিয়া কথাখিনি মই এবাৰ অকণমান চমুকৈ কৈ দিবলৈ বিচাৰিছোঁ। হয়। এই মোবাইলত এটা টেকন'লজি আছে, সেইটো হ'ল টকবেক বুলি কয়। প্ৰতিটো মোবাইলতে আছে, সেইটো আপোনালোকে এবাৰ চাবও পাৰে। সনাতনে যিহেতু দেখুৱাই দিছে, এইটো এক্সেচিবিলিটিত নে ক'ত ওলাইছিলে ন? এক্সেচিবিলিটি। ভিডিঅ'টো আপোনালোকে আকৌ এবাৰ বেক কৰি চাই দিব, তাতে পাব। তাতে এক্সেচিবিলিটিতে আছে এটা টকবেক বুলি অপশ্যন এটা আছে। এই টকবেকটো যেতিয়া অন কৰি ৰাখে, তেতিয়া তেওঁলোকে দৃষ্টিহীন যিসকল ব্যক্তি তেওঁলোকে সেই টকবেকটো অন কৰি পিনি ফোনটো চলায়। এতিয়া তেওঁলোকে যদি ওৱান টাচ কৰে, মানে এবাৰ যদি যিকোনো আখৰ এটাত চুৱে, সেই তেওঁ টকবেক মানে সেই মুখেৰে আকৌ বস্তুটো ভইচটোৱে কৈ দিয়ে কি টাচ কৰিছে। তেতিয়া কিন্তু সেই কামাণ্ডটো ডাবল টাচ নকৰালৈকে সেইটোৱে কাম নকৰে। গতিকে সেইটো কাৰণে দুবাৰ য'ত টাচ কৰিব তেওঁলোকে, তেতিয়াহে সেইটো কাম কৰে। আৰু তেনেকৈ তেওঁলোকে এটা মোবাইল ব্যৱহাৰ কৰে। আৰু সনাতনে ইতিমধ্যে ভিডিঅ' এডিটিঙৰ পৰা আদি কৰি প্ৰতিটো কাম তেওঁ নিজেই কৰে। তেওঁলোকে গুগল পে'ত পইচা পঠিওৱা পৰা আদি কৰি প্ৰতিটো কাম তেওঁ নিজেই কৰে, মোবাইলৰ গোটেই কামবিলাক। মোবাইলত যে এনেকুৱা এটা টেকন'লজি থাকে, হয়তো বহুতে নাজানিব পাৰে এই টকবেকটোৰ কথা। তেওঁলোকে জাষ্ট কাণেৰে শুনে, সেই যিখিনি কথা কৈ থাকে তাত কাণেৰে শুনে আৰু তাত ডাবল ক্লিক কৰে। ডাবল টাচ কৰাৰ লগে লগে সেই কামাণ্ডটো মোবাইলটোৱে কামাণ্ডটো লয়। আৰু এইটো বস্তু এনেকৈ আনি থাকোঁ যে আঙুলিতে, তেতিয়া মানে কৈ দিছে নহয় এইটো কেমেৰা বুলি কৈছে। এইটো কৈ দিছে মানে অ'কে থেংক ইউ বুলি মই লিখিলোঁ। এদিনাকে যদি চাবলৈ হয় নহয়, তেতিয়া এটা আঙুলি এনেকৈ কৈ চাব লাগিব। এনেকৈ চিলেক্টেড এনেকৈ। কালি মোৰ এতিয়া এইবোৰ নকৰিলোঁ হয়, মানে অভ্যাস হৈ থাকিলে। নতুন নাম্বাৰ মানে এটা তুমি যদি চাৰ্চ কৰিবলৈ তেতিয়া কেনেকৈ কৰা? তেতিয়া
তেতিয়া ফোনত যাওঁ মোক কণ্টেক্ট কৰিবলৈ হ'লে এই ইয়াত চাৰ্চ কৰি দিম তাৰপৰা যদি ইভাগে কিপেডত মই পাৰিম কিপেডৰ নম্বৰখিনি এতিয়া মানে তোমাৰ এইবোৰ ক'ত কোনটো আছে আন্দাজটো পুৰা আছে মানে আন্দাজটো হৈ গ'ল সেই বস্তুটো হ'লেও কৈ থাকিলে মানে বহুত সুবিধা ন কৈ থাকিলে নহয় এতিয়া নক'লে নহয় নোৱাৰে ন এতিয়া এইটো মই এতিয়া হেৰি এতিয়া পিটো চাৰ্চ কৰিলোঁ মই ইয়াতে যিমানখিনি পি ওলালে চব ওলাব এতিয়া বিতুপন পাহি বিতুপন কলিতা বা বন্দীপ বৰ্মা দীপ দাদা এইবোৰ চব ওলাব সেই তেনেকৈ মানে হেৰি হিচাপ জিপেটো কেনেকৈ ইউজ কৰা জিপেটো সেই তেনেকৈ আৰু এতিয়া সেইটো এটা বৰ জানিবলগীয়া বস্তু কাৰণ আজিকালি বৈজ্ঞানিকৰ যুগত কিমান কি সুবিধা কৰি দিছে ন এতিয়া কম্পিউটাৰ মই চলাব পাৰোঁ পাৰিবাতো নহয় সেইটো খালি এই ইয়াত জোচ বুলি এটা ছফ্টৱেৰ আছে এইটো সেই ছফ্টৱেৰটো ডাউনলোড কৰি ল'ব লাগিব সেইটোত খালি ডাবল টাচ নহয় দেই সেইটোত মানে এই খালি কথাখিনি কৈ যায় সেই তেনেকুৱা ডাবল টাচ নহয় কীবৰ্ডখনত চব বেলেগ বেলেগ আৰু চব বেলেগ বেলেগ সেই তেনেকুৱা থাকে নহয় এতিয়া তুমি ইমানখিনি কৰিছা তোমাৰ সেইখিনি তোমাৰ চেষ্টাৰ বলতহে হৈছে চব চেষ্টা হ'ল সেইটোৱে নহ'লে একোৱে নহ'ল সেইটোৱে আজি এতিয়া তুমি ক'ৰবালৈ আহিবলৈ খোজকাঢ়িচোন অকলে আহিব পাৰা অকলে পল্টন বজাৰ ষ্টেচনতো তুমি অকলে ঘূৰিব পাৰা সেইটো সেয়া তেতিয়া সেই মোৰ গাঁৱৰ নিচিনা হৈ থাকিলে ষ্টেচনটো কোনফালে কোনটো নম্বৰ আছে কি কথা প্লেটফৰ্ম চব মানে চব আইডিয়া আহি গ'ল মোৰ সেই নিচিনা কথা খালি লাঠিডাল লওঁ দেই ঘপকে বাই চান্স যদি পৰি যাব লাগিলে দিগদাৰ হৈ যাব থাকে সেইকাৰণে মই লাঠিডাল লৈ থাকোঁ এই লাঠি এডাল সেই লাখুটি এডাল আছে সেইডাল লৈ থাকোঁ দৃষ্টিহীন ব্যক্তিসকলে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ মোবাইল বুলি নাথাকে মোবাইল প্ৰতিটোৰ কাৰণে একেই হয় জাষ্ট তাত এটা টেকন'লজি থাকে আৰু সেই টক বেগটো অন কৰি তেওঁলোকে মোবাইলটো চলাব পাৰে সেইটোৱে আৰু কথাটো গতিকে তেওঁলোকে তেনেকৈ মোবাইলটো ব্যৱহাৰ কৰে এইটো এটা আছিল সৰু ভিডিঅ' আপোনালোকে নিশ্চয় ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা নিশ্চয় মাৰি দিব ধন্যবাদ